বিশিষ্ট নাট্যকাৰ গীতিকাৰ অভিনেতা অসম গৌৰৱ হেমন্ত দত্তৰ দেহাৱসান ৮৩ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰগৰাকীয়ে অসুস্থতাৰ বাবে দেওবাৰে ভৰ্তি কৰোৱাইছিল GMCHত ভ্ৰাম্যমানত টাইটানিকক মঞ্চৰূপ দিছিল হেমন্ত দত্তই অভিনেতা আৰু নাট্যকাৰ হিচাপে প্ৰখ্যাত হেমন্ত দত্তই লিখি থৈ গৈছে বহু কালজয়ী গীত ১০০ৰো অধিক নাটক ৫০০ৰো অধিক গীত লিখি থৈ গৈছে হেমন্ত দত্তই জয়ন্ত হাজৰিকাৰ প্ৰায় সংখ্যক জনপ্ৰিয় গীতৰে স্ৰষ্টা আছিল হেমন্ত দত্ত হিয়া দিয়া নে ছবিৰ নহলে পৰিচয় হিয়াৰে জয়ন্ত হাজৰিকাৰ মই যি বাটে ওলালো আজি আদি গানৰ গীতিকাৰ আছিল হেমন্ত দত্তৰ বিয়োগ আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ চিনিয়ৰ ব্যক্তিক মুকুটৰাজ শৰ্মা অসমবাসীয়ে হেৰুৱালে এগৰাকী অসম ৰত্ন আৰু সমান্তৰালভাৱে দৰংবাসীয়েও হেৰুৱাইছে তেওঁলোকৰ হৃদয়ৰ মানুহজনক হয় বনদীপ বৰ দুখৰ খবৰ বুলি ক'ব লাগিব অসমে এজন বিশিষ্ট নাট্যকাৰ গীতিকাৰ সাহিত্যিক আজি হেৰুৱালে তেখেতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সেইগৰাকী অসম গৌৰৱ বঁটা প্ৰাপক হেমন্ত দত্ত আৰু হেমন্ত দত্তক যোৱাকালি ঘৰত পুনৰ অসুস্থ হোৱাত প্ৰথমে মঙলদৈ অসমৰ চিকিৎসালয়ত আৰু তাৰপিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল আৰু যোৱাকালি তেখেতৰ কিছু গুৰুতৰ অসুস্থ হৈছিলে আৰু আজি প্ৰায় দিনৰ 11:30 বজাত তেখেতে পৰলোক প্ৰাপ্তি হয় ক'বই লাগিব যে অসমৰ নাট্য জগতৰ মহীৰূহ হিচাপে চিহ্নিত এইগৰাকী হেমন্ত দত্তৰ বিয়োগত সমগ্ৰ অসমৰ দৰং জিলাবাসী শোকত ভাগি পৰিছে মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু এগৰাকী পুত্ৰ ইহসংসাৰত এৰি থৈ গৈছে তেখেতৰ ঘৰ মঙলদৈ চহৰৰ ফেবাৰঘাটত আছিলে আৰু সেইগৰাকী হেমন্ত দত্তক হেৰুৱাই আজি দৰংবাসী নিয়মান হৈ পৰিছে আপুনি কৈছে ইতিমধ্যে বহু কালজয়ী গীতৰ তেখেতৰ ৰচক আছিলে বহু নাটকৰ বিশেষকৈ কোহিনুৰ থিয়েটাৰ টাইটানিক নাটকে বিশ্ব অভিলেখ সৃষ্টি কৰিছে সেইগৰাকী মহৰু আজি কিছুদিনৰ পৰা তেখেতে অসুস্থ হৈ আছিলে আৰু তাৰ পিছতে আজি তেখেতে পৰলোকপ্ৰাপ্তি হয় বনদীপ ধন্যবাদ জনাইছোঁ মুকুটৰাজ শৰ্মা আৰু নিশ্চয়কৈ এগৰাকী বিশিষ্ট নাট্যকাৰ গীতিকাৰ অভিনেতা অসম গৌৰৱ হেমন্ত দত্তৰ দেহাৱসান অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক বিৰল ক্ষতি ৮৩ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই অসুস্থতাৰ বাবে দেওবাৰে ভৰ্তি কৰোৱাইছিল GMCHত ভ্ৰাম্যমানত টাইটানিকক মঞ্চৰূপ দিছিল হেমন্ত দত্তই অভিনেতা আৰু নাট্যকাৰ হিচাপে প্ৰখ্যাত হেমন্ত দত্তই লিখি থৈ গৈছে বহু কালজয়ী গীত ১০০ৰো অধিক নাটক ৫০০ৰো অধিক গীত লিখি গৈছে হেমন্ত দত্তই জয়ন্ত হাজৰিকাৰ প্ৰায় সংখ্যক জনপ্ৰিয় গীতৰে স্ৰষ্টা আছিল হেমন্ত দত্ত হিয়া দিয়া নে ছবিৰ নহলে পৰিচয় হিয়াৰে জয়ন্ত হাজৰিকাৰ মই যি বাটে ওলালো আজি চিৰসেউজ গীতৰ গীতিকাৰ আছিল হেমন্ত দত্ত আমি পুনৰ জনাইছোঁ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বিশিষ্ট নাট্যকাৰ গীতিকাৰ অভিনেতা অসম গৌৰৱ হেমন্ত দত্তৰ দেহাৱসান ৮৩ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহগৰাকীয়ে অসুস্থতাৰ বাবে দেওবাৰে ভৰ্তি কৰোৱাইছিল GMCHত ভ্ৰাম্যমান থিয়েটাৰত টাইটানিকক মঞ্চৰূপ দিছিল হেমন্ত দত্তই অভিনেতা আৰু নাট্যকাৰ হিচাপে প্ৰখ্যাত হেমন্ত দত্তই লিখি থৈ গৈছে বহু কালজয়ী গীত ১০০ৰো অধিক গীত ৫০০ৰো অধিক গীত লিখি থৈ গৈছে হেমন্ত দত্তই ৰাণাদা অৰ্থাৎ জয়ন্ত হাজৰিকাৰ প্ৰায় সংখ্যক জনপ্ৰিয় গীতৰে স্ৰষ্টা আছিল হেমন্ত দত্ত হিয়া দিয়া নিয়া ছবিৰ নহলে পৰিচয় হিয়াৰে জয়ন্ত হাজৰিকাৰ মই যি বাটে ওলালো আজি আদি গানৰ গীতিকাৰ আছিল হেমন্ত দত্ত আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ ছিনিয়ৰ এক্সিকিউটিভ এডিটৰ ছায়মণি ভূঞাৰ সৈতে ছায়মণি ভূঞা অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি হেমন্ত দত্ত আজি আৰু আমাৰ মাজত নাই অত্যন্ত দুখৰ খবৰ আজি আমি অসমৰ ৰাইজক দিব লগা হৈছে অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় স্থান শূন্য কৰি থৈ সেই স্থান আৰু কোনো পূৰণ কৰিব নোৱাৰে আৰু হেমন্ত দত্ত তেখেত কেৱল নাট্যকাৰ নহয় গীতিকাৰ নহয় অসমৰ কাব্য সাহিত্য জগতৰ এজন সঁচাকৈয়ে সকলোৰে শ্ৰদ্ধাপাত্ৰ এজন অন্যতম অনবদ্য অৱদান কৰা এজন ব্যক্তি আৰু তেখেতে বিগত সময়ছোৱাত কেইদিনমান পূৰ্বে GMCHত ভৰ্তি কৰাইছিল তেখেতৰ অসুস্থ হোৱাৰ কাৰণে অসুস্থ অৱস্থাত ভৰ্তি কৰোৱাৰ পাছত GMCHৰ এটা টিমে তেখেতৰ অহৰ্নিশে চেষ্টা কৰিলে কিন্তু মৃত্যুৰে যুঁজি আজি হাৰ মানিলে হেমন্ত দত্তই মঙলদৈত তেখেতৰ ঘৰ আৰু মঙলদৈত একমাত্ৰ পুত্ৰ আৰু পৰিয়ালৰ লোকক তেখেতে এৰি থৈ গৈছে
আৰু হেমন্ত দত্তক এইবাৰ অসম চৰকাৰে 2025 চনত অসম সৌৰভ সন্মানেৰে সন্মানিত কৰিছিল আৰু হেমন্ত দত্তৰ গান জয়ন্ত হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈকে তেখেতে লিখা গীতত কণ্ঠ নিগৰুৱাইছে জয়ন্ত হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈকে বহু জনপ্ৰিয় গীতৰ অৰ্ধ শতাধিক জনপ্ৰিয় গীতৰ স্ৰষ্টা জয়ন্ত হাজৰিকা হেমন্ত দত্ত আৰু টাইটানিকৰ দৰে নাটক যিখন নাটকে সমগ্ৰ বিশ্বতে অসমৰ ভ্ৰাম্যমানৰ যিখন নাটকে সমগ্ৰ বিশ্বতেই সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিলে সেই টাইটানিক নাটকৰো নাট্যকাৰ আছিলে হেমন্ত দত্ত আৰু হেমন্ত দত্তৰ তেখেতৰ অসমৰ ৰাইজে বিভিন্ন বঁটা বাহনেৰে বিভিন্ন সময়ত তেখেতক সন্মানিত কৰিছে কিন্তু তাৰ ভিতৰত অসম চৰকাৰৰ অসম সৌৰভ বঁটা আৰু অলেখ বঁটা বাহনেৰে বিভূষিত হেমন্ত দত্তৰ গীত আৰু নাটকৰ কথা ক'বলৈ হ'লে আৰু বহু নাটক আছে যিখিনি নাটক হয়তো কেৱল ভ্ৰাম্যমানৰ মঞ্চতে নহয় কেইবাটাও প্ৰজন্মৰ বুকুৱে শিপাই আছে হেমন্ত দত্ত প্ৰতিটো ডাইলগ বহু মানুহৰ মুখে মুখে চলি আছে আজিও চলি আছে হেমন্ত দত্তৰ অসুস্থতা দীৰ্ঘদিনীয়া আছিলে অসম সৌৰভ বঁটা গ্ৰহণ কৰিবলৈ আহোঁতেও তেখেতে অসুস্থ অৱস্থাতে আছিল শেহতীয়াকে তেখেতৰ অসুস্থতা বেছি হোৱাৰ বাবে GMCHত ভৰ্তি কৰোৱা হৈছিলে তেখেতৰ যি কৰ্মৰাজি এটা সুদীৰ্ঘ জীৱন পৰিক্ৰমাত যি কৰ্মৰাজি সেই কৰ্মৰাজি আচলতে বৰ্ণনা কৰি বা তেখেতৰ কথাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি অসমৰ সাংস্কৃতিক জগতৰ এখন একেবাৰে শূন্য হৈ গ'ল কাৰণ একেধাৰে নাট্যকাৰ গীতিকাৰ ব্যক্তিক অসমে হেৰুৱালে